হৈছে। মহানগৰীৰ প্ৰথম বজাৰ হোটেল কণ্ট্ৰোলত চলি থকা মহিলাৰ সাজপাৰৰ এক প্ৰদৰ্শনী সংঘটিত হয় এই ঘটনা। ভুক্তভোগী মহিলাই আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিছে 3জন লোকক। গুৱাহাটীৰ অভিজাত হোটেলত লাজ লগা কাণ্ড, মহিলাৰ ট্ৰায়েল ৰুমত চিচিটিভি। এইখন পল্টন বজাৰৰ অভিজাত হোটেল কণ্ট্ৰোল। ইয়াতে দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল বুটিক ইণ্ডিয়া নামৰ এটা প্ৰতিষ্ঠানৰ শাৰীৰ প্ৰদৰ্শনী। যি প্ৰদৰ্শনীলৈ শাৰী ক্ৰয় কৰিবলৈ আহিছিল বহু মহিলা আৰু যুৱতী। কিন্তু এই দুগৰাকী মহিলাই ক্ৰয় কৰা শাৰী লেডিজ ট্ৰায়েল ৰুমত পৰিধান কৰোঁতে চকুত পৰিছিল এইটো চিচিটিভি কেমেৰা। স্বাভাৱিকতে সোৱাদোৱা লাগিল, কাৰণ বহু মহিলাই সাজপাৰ সলনি কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচিটিভিত। কিন্তু এই বিষয়ে মহিলা কেইগৰাকীয়ে হোটেল কৰ্তৃপক্ষ আৰু প্ৰদৰ্শনী অনুষ্ঠান কৰা প্ৰতিষ্ঠানটোক অভিযোগ দিওঁতে তেওঁলোকৰ মূৰ পুৰো কামৰা উত্তৰ। हम लोग एग्जीबिशन में गए, वहाँ हमने देखा बहुत सारी स्टॉल लगी हुई थी। एक स्टॉल से हमने कपड़े लिए, स्टॉल वाले से पूछा भैया ट्रायल कहाँ पे लेना है, तो उसने बोला सामने ट्रायल रूम है, आप उसमें ट्रायल रूम में चले जाइए, ट्रायल ले लीजिए। ट्रायल लेने के लिए हम रूम में गए, मैंने ट्रायल लिया। उसके बाद में मेरी फ्रेंड ये मिमी गई, तो इसने मुझे बोला ममता तू इधर आ देख, थोड़ा कैमरा लगा हुआ है सामने। तो स्टॉल वाले ने मैनेजर को बुलाया, मैनेजर को बोला तो मैनेजर बोलता है नहीं ये कैमरा चालू नहीं है, ये है खराब है, ये है वो है, मतलब वहाँ से हंस के चला गया। हम लोग को एकदम इग्नोर करके जैसे कुछ हुआ ही नहीं है। কিন্তু দুই ভুক্তভোগী মহিলাৰ আগপিলৈ এই সন্দৰ্ভত অৱগত কৰে পল্টন বজাৰ আৰক্ষীক, আৰু হোটেলত উপস্থিত হৈ আৰক্ষীয়ে জব্দ কৰে এইটো চিচিটিভি আৰু ডিভিআৰ। पुलिस स्टेशन में फोन किया, फोन करके वहाँ पे देखा जाकर के, तो तभी वो होटल वाले यही मिसगाइड कर रहे हम लोग को कि ये कैमरा खराब है। मेरे हस्बैंड ने टेक्नीशियन को फोन करके बुलाया, उन्होंने आके बोला कि हमें एक एक्स्ट्रा मॉनिटर दीजिए, हम चेक कर लेते हैं। तो वो कह रहे कि नहीं बहुत कॉम्प्लिकेटेड है, आप चेक मत कीजिए, पर ये खराब ही है। जबरदस्ती इन्होंने मॉनिटर अरेंज करके चेक किया तो कैमरा एक्टिव था। उन्होंने देखा कि लेडीज चेंज कर रही, फटाफट इन्होंने पॉज कर दिया और ये प्रूफ हो गया था कि कैमरा एक्टिव है, खराब नहीं है। কিন্তু আৰক্ষী হোটেলত উপস্থিত হোৱাৰ উমান পায়ে পলাতক হোটেল পৰিচালনা সমিতি আৰু প্ৰদৰ্শনী অনুষ্ঠান কৰা পাপতকজা প্ৰতিষ্ঠানটো। কিন্তু শেহতীয়া খবৰ অনুসৰি পল্টন বজাৰ আৰক্ষীয়ে আটক কৰিছে হোটেলখনৰ মেনেজাৰৰ উপৰিও এই প্ৰদৰ্শনী অনুষ্ঠিত কৰা 2জনকৈ ব্যক্তিক। ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে পল্টন বজাৰ আৰক্ষীয়ে। কিন্তু মহানগৰী আগশাৰী হোটেলৰ মহিলাৰ ট্ৰায়েল ৰুমত চিচিটিভি সংযোগ কৰাৰ আঁৰৰ ৰহস্য কি? নে মহানগৰীৰ বহু হোটেল শ্বপিং মলত এইদৰে গোপনে সংস্থাপিত হৈ আহিছে বহু কেমেৰা? প্ৰয়োজন প্ৰশাসনৰ উচিত তদন্তৰ। দেৱাংগৰ সৈতে চাণক্য হাজৰিকা, নিউজ লাইভ। এবাৰ ব্ৰেকিং নিউজ।